নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, যদি আপুনি আপোনাৰ সন্তানক ভাল বুদ্ধিমান আৰু সকলো ক্ষেত্ৰত স্মাৰ্ট বা আগবঢ়া কৰিব খোজে, তেনে 5টা কথা সন্তানৰ সন্মুখত কেতিয়াও নক'ব। এই 5টা কথাৰ বাবেই সন্তান বিপথে পৰিচালিত হয়। মাক বাপেকে কৰা সন্তানৰ সন্মুখত 5টা ভুলৰ বাবেই সন্তানে মাক বাপেকক নামানি বা মাক বাপেকৰ কথা নুশুনি বিপথে যায়। আপোনাৰ সন্তানক যদি ভাল গুণী জ্ঞানী কৰিব বিচাৰে, তেনে আজিৰ ভিডিঅ'ত কোৱা 5টা কাম কেতিয়াও নকৰিব। প্ৰতিগৰাকী মাক দেউতাকেই নিজৰ সন্তানক ভাল কৰিব বিচাৰে বা নিজৰ সন্তানক সকলোতকৈ ভাল হোৱাটো বিচাৰে। সেয়েহে নিজে কষ্টত থাকি হ'লেও সন্তানৰ উপকাৰ চিন্তা কৰে। কিন্তু বহু কষ্ট কৰাৰ পাছতো বহু মানুহৰ সন্তানে মাক দেউতাকে ভবাৰ দৰে নহয়, বিপথে পৰিচালিত হয়। সেইলৈ মাক বাপেকৰ বহু চিন্তা হয়। আজিৰ ভিডিঅ'ত আমি আপোনাক এনে 5টা কথাৰ বিষয়ে জনাম, যিকেইটা যদি আপুনি মানি চলিব পাৰে, অৰ্থাৎ সেই কামকেইটা বা সেই কথাকেইটা সন্তানৰ আগত নোকোৱাকৈ থাকিব পাৰে, আপোনাৰ সন্তান এদিন জিলিকি উঠিবই আৰু আপুনি আপোনাৰ সন্তানক লৈ গৰ্ব কৰিব পাৰিব। সন্তানৰ কৰ্মত সদায় সুখী হ'ব পাৰিব। সেয়েহে আজিৰ ভিডিঅ'টো প্ৰতিজন ব্যক্তিৰ বাবে অতি লাগতিয়াল ভিডিঅ'। আজিৰ ভিডিঅ'টো যদি আপুনি সম্পূৰ্ণকৈ চায়, তেনে সন্তানক ভাল আৰু গুণী কৰিবৰ বাবে বা সন্তানক ভাল পথেৰে নিবৰ বাবে মাক দেউতাকে সন্তানৰ সন্মুখত কি ভুল কাম কেতিয়াও কৰিব নালাগে, জানি নিশ্চয় উপকৃত হ'ব পাৰিব। এবাৰ মাতা পাৰ্বতী আৰু ভগৱান শিৱ শংকৰে মৰ্ত্যলোকত ভ্ৰমণ কৰি থাকোঁতেই মাতা পাৰ্বতীয়ে দেখিলে এঘৰ মানুহৰ ঘৰত হাই উৰুমি কাজিয়া পেচাল লাগি আছে। এজন বয়সস্থ লোকে মুখেৰে বিভিন্ন কথা কৈ আছে। বাৰে বাৰে তেওঁ দাবী ধমকি দি এবাৰ ঘৰৰ ভিতৰ সোমাই আকৌ এবাৰ বাহিৰলৈ ওলায়। যেতিয়া ভিতৰলৈ সোমাই যায় তেতিয়া খং মনেৰে যায় আৰু যেতিয়া ওলাই আহে গালি গালাজ পাৰি আহে। এবাৰ দেখিলে সেই ব্যক্তিজনক এজন ডেকা ল'ৰাই ঘৰৰ পৰা ঠেলি ঠেলি বাহিৰ কৰি উলিয়াই দিছে। সেই ডেকাজনে এটা ঠেলা মাৰি দি কৈছে, তোৰ নিচিনা মানুহৰ কাম নাই, তই মৰি যোৱাই ভাল। সেইবোৰ দেখি মাতা পাৰ্বতী আচৰিত হ'ল। সেয়েহে তেওঁ মহাদেৱক ক'লে, হে স্বামী, এই যে দেখিছে মানুহজন, তেওঁৰ কি হৈছে? তেওঁক কিয় গতিয়াই ঘৰৰ পৰা বাহিৰ কৰি দিয়া হৈছে? তেওঁ এগৰাকী অপৰাধী নেকি? কিয় তেওঁ থকা ঘৰত হাই হুলস্থুল লাগিছে? তেতিয়া মহাদেৱে ক'লে, হে দেৱী, তুমি যি দেখিছা সেয়া এখন গৃহস্থী সংসাৰ। যিজন ব্যক্তিয়ে ঘৰৰ বাহিৰ ভিতৰ কৰি আছে, তেওঁ হৈছে সেইখন ঘৰৰ মূল ব্যক্তি। তেওঁ 3টা সন্তান আছে। সেই 3টা সন্তান তেওঁ ভবাৰ দৰে হোৱা নাই। সন্তানক ভাল মানুহ কৰিবৰ বাবে তেওঁ বহু চেষ্টা কৰিছিল, কিন্তু তেওঁৰ সন্তানে ভাল পথলৈ নগ'ল। দ্বন্দ্ব, হাই কাজিয়া, অন্যায়ৰ প্ৰতি আকৰ্ষিত হৈ বেয়া কামত লিপ্ত হৈছে তেওঁৰ 3ও সন্তান। সেয়েহে তেওঁ সন্তানসকলক গালি গালাজ পাৰি খং কৰিছে। তেতিয়া মাতা পাৰ্বতীয়ে ক'লে, হে স্বামী, সন্তানৰ বাবে মাক দেউতাকে বহু কষ্ট কৰে। সন্তানক সদায় ভুল পথৰ পৰা ভাল পথলৈ নিবলৈ প্ৰতিগৰাকী মাক দেউতাকেই চেষ্টা কৰে। কিন্তু কিছুমান সন্তান কিয় ভাল নহয়? সকলো সুবিধা পোৱাৰ পাছতো কিয় কিছুমান সন্তানে বিপথে পৰিচালিত হয়? মাক দেউতাকে কি কাম কৰিব পাৰিলে সন্তান গুণী জ্ঞানী আৰু ভাল হয়, সেই সন্তান গুণী জ্ঞানী আৰু বুদ্ধিয়ক হয়? তেতিয়া মহাদেৱে ক'লে, হে পাৰ্বতী, তুমি জগতৰ কল্যাণৰ প্ৰশ্নই কৰিছা। তোমাৰ এই প্ৰশ্নৰ উত্তৰ নিশ্চয় দিম, তুমি ধ্যান দি শুনিবা। যি পিতৃ মাতৃয়ে সন্তানৰ সন্মুখত 5টা ভুল কাম কৰে, তেওঁলোকৰ সন্তান কেতিয়াও ভাল নহয়। সেয়েহে প্ৰতিগৰাকী মাক দেউতাকে সন্তানৰ ক্ষেত্ৰত সাৱধান হৈ এই 5টা ভুল কাম কেতিয়াও কৰিব নালাগে। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক কোন 5টা ভুল কাম মাক বাপেকে সন্তানৰ সন্মুখত কৰিব নালাগে, যাৰ বাবে সন্তান অসন্তুষ্ট হয়, ফলত সন্তানৰ চৰিত্ৰ বেয়া হৈ মাক বাপেকৰ প্ৰতি বিৰোধ ভাৱৰ সৃষ্টি হয়। কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায়, তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত মাতা গৌৰী আৰু ভোলানাথক ভক্তি কৰি ওম নমঃ শিৱায় বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে, তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। মহাদেৱে ক'লে, হে পাৰ্বতী, সন্তানে প্ৰতিটো শিক্ষা প্ৰথমে নিজৰ ঘৰখনৰ পৰাই আৰম্ভ কৰে। যেতিয়া এটি সন্তানে গৰ্ভত স্থিতি হৈ 5 মাহ হয়, তেতিয়াৰ পৰাই জ্ঞান বুদ্ধিৰ আৰম্ভণি হয়। সেই সময়ছোৱাৰ পৰাই সন্তানৰ 5 বছৰ বয়সলৈকে তেওঁলোকৰ আগত মাক দেউতাকে ভুল কাম কেতিয়াও কৰিব নালাগে। এবাৰ এজন খেতিয়কে তেওঁৰ 3টা সন্তানক লৈ বৰ বিবুদ্ধিত পৰিছিল। কোনো এজন সন্তানেই তেওঁৰ ভবামতে কাম কৰা নাছিল। ঘৰত এনেয়ে থাকিলেও নিজৰ দেউতাকক খেতি কাৰ্যত সহায় কৰিবলৈ অলপো সাহস কৰা নাছিল। খেতি পথাৰৰ ফালে মুখ ঘূৰোৱা নাছিল।
পঢ়া শুনা বা অন্য কামৰ প্ৰতিও তেওঁলোকৰ অকণো ইচ্ছা নাছিল। ঘৰতে ইজনে সিজনৰ মাজত কাজিয়া পেচাল কৰি হাই হুলস্থুল কৰি ঘৰত অশান্তি দি আছিল। খেতিয়কজনে মাজে মাজে তেওঁলোকক গালি গালাজ পাৰি শাসন কৰে। এদিন খেতিয়কজনে তেনেকৈ শাসন কৰাত ঘৰৰ ডাঙৰ ল'ৰাটো ঘৰৰ পৰা একেবাৰে গুচি গ'ল। সেই কথাত মাক বাপেক দুয়োৰে বৰ দুখ পাইছিল। বহুদূৰ বিচাৰাৰ পাছতো সন্তানৰ সন্ধান নাপালে। সেইদিনাৰ পৰা খেতিয়ক আৰু তেওঁৰ পত্নীয়ে তেওঁলোকৰ সন্তানক একো নোকোৱা হ'ল। হে পাৰ্বতী, অলপ দিন যোৱাৰ পাছত তেওঁলোকৰ ঘৰলৈ এজন সন্ন্যাসী আহিল। খেতিয়ক আৰু পত্নীয়ে সন্ন্যাসীজনক বহু শুশ্ৰূষা কৰিলে। তেওঁ শুশ্ৰূষাত সন্ন্যাসীজন সন্তোষিত হ'ল। শেষত যাবৰ সময়ত সন্ন্যাসীজনে তেওঁলোকক ক'লে, তোমালোকৰ মনত যি ভাৱ আছে সেই ভাৱ মোক ব্যক্ত কৰা। তোমালোকৰ শুশ্ৰূষাত মই পৰম সুখী হৈছোঁ। যদি তোমালোকৰ কিবা আশা কৰি আছা সেই আশা মোৰ আগত কোৱা আৰু মোক বিচৰা, মই তোমালোকৰ আশা পূৰণ কৰিব বিচাৰোঁ। সন্ন্যাসীৰ মুখত সেই কথা শুনি খেতিয়ক আৰু খেতিয়কৰ পত্নীয়ে তেওঁলোকৰ সন্তানৰ কথা কৈ ক'লে, হে সাধু, আমাৰ সকলো ফালেই সুখ আছে, কিন্তু আমাৰ সন্তান তিনিটা। তেওঁলোকে আমাৰ কথা নুশুনে, নিজৰ মতে চলিব বিচাৰে আৰু বিপথে পৰিচালিত হয়। শাসন কৰোঁতেই ডাঙৰ সন্তান ঘৰৰ পৰা একেবাৰে ওলাই গ'ল। তেওঁ আজিলৈকে ঘূৰি অহা নাই। যদি পাৰে সন্তান কেনেকৈ ভাল কৰিব পাৰি তাৰ শিক্ষাকে আমাক দিয়ক। তেতিয়া সন্ন্যাসীজনে ক'লে, তোমালোকৰ কথাৰ পৰাই তোমালোকৰ দুখৰ কাৰণ বুজি পাইছোঁ। প্ৰতিগৰাকী মাক দেউতাকেই সন্তানৰ সন্মুখত 5টা কথা কেতিয়াও ক'ব নালাগে। যি 5টা কথাৰ বাবে সন্তান ক্ষোভিত হয় আৰু মাক বাপেকৰ অবাধ্য হৈ নিজৰ মতে আগবাঢ়িব বিচাৰে। গতিকে তোমালোকেও নিশ্চয় তেনে ভুলেই কৰিছা। শুনা, সন্তানৰ সকলো মাক দেউতাকেই ভাবে তেওঁৰ সন্তান ভাল হওক, তেওঁৰ সন্তান গুণী জ্ঞানী হওক, কিন্তু সকলো সন্তান ভাল নহয় বা ভাল কৰিব নোৱাৰে সকলো সন্তানক মাক বাপেকে। যিজনে এই 5টা কাম সন্তানৰ মুখৰ আগৰ পৰা লুকুৱাই কৰিব পাৰে বা সন্তানৰ মুখৰ আগত নকৰে, সেই সন্তান কেতিয়াও বেয়া হ'ব নোৱাৰে। 1 নম্বৰতে হৈছে, যেতিয়া এটি শিশুৰ মাত ফুটে আৰু তাৰ পাছত সি যি যি বস্তু দেখে প্ৰতিটো বস্তুৰ ওপৰত প্ৰশ্ন কৰে, এইটো কি, এইটো কিয় হ'ল, কেনেকৈ হ'ল, এনেবোৰ প্ৰশ্ন বাৰে বাৰে কৰি থাকে। এনে ক্ষেত্ৰত বহু মাক বাপেকেই সেই সময়ত সিহঁতৰ সংগ দিব নিবিচাৰে বা সংগ দিয়াৰ সময় নাপায়। সময় পালেও তেনেধৰণৰ প্ৰশ্ন মাক দেউতাকৰ বিৰক্তি হয়, ফলত সন্তানৰ মুখ বন্ধ কৰি থবৰ বাবে চুপ থাক বুলি কয় বা দাবী ধমকি দিয়ে। এনে কাৰ্যৰ বাবে সন্তান ক্ষোভিত হয়। সৰুতে মনত সেই সোমাই যোৱা এনে ক্ষোভৰ বাবেই সন্তান জেদী হৈ পৰে। ইয়াৰ পাছত সন্তান কিছু ডাঙৰ হোৱাৰ পাছত সন্তানে যিটো কৰি বেয়া পায় মাক দেউতাকে সেইটো কৰিবলৈ বাধ্য কৰে। পঢ়া শুনাৰ ক্ষেত্ৰতেই হওক বা অন্য ক্ষেত্ৰতেই হওক, যদি সন্তানে সেইটো কৰাৰ ইচ্ছা নকৰে তেনে কিয় কৰিব বিচৰা নাই সেই কথাৰ প্ৰতি এবাৰো ভাবি নাচায়, মাথো মাক দেউতাকে কথামতেই সকলো কৰিব লগা হয়। তেতিয়া সন্তান বিৰোধী হৈ পৰে, ফলত হিতে বিপৰীত হয়। এনে ক্ষেত্ৰত কিয় কৰিব বিচৰা নাই সেই কথাৰ প্ৰতি লক্ষ্য কৰিব লাগে। সন্তানৰ মনৰ কথা গুৰুত্ব সহকাৰে চিন্তা কৰি বুজাই দিব লাগে। সেই কাম কৰিবলৈ কিয় কৰিব লাগে বা নকৰিলে কি হয়, কৰিলে কি হয় সেই কথা বুজাই দিব লাগে। কোনো ক্ষেত্ৰতেই বাধ্য কৰিবলৈ চেষ্টা কৰিব নালাগে। লগতে হৈছে, বহু মাক বাপেকে সন্তানক কিবা এটা কৰিবলৈ দিলে সেইটো নোৱাৰিলে বা নকৰিলে টানকৈ গালি গালাজ পাৰে, অশ্লীল গালি গালাজ পাৰে সন্তানক। সন্তানৰ মানসিকতাত আঘাত কৰে। মূৰ্খ, অলগদ্ধ আদি শব্দ ব্যৱহাৰ কৰি সন্তানক মানসিকভাৱে শাস্তি দিয়ে। এনে ক্ষেত্ৰত সন্তান মানসিকভাৱে তেওঁলোকে ভাৰসাম্য হেৰুৱাই দিয়ে, যাৰ ফলত বিশ্বাস হেৰাই যায় মাক দেউতাকৰ ওপৰত। এনে কাৰ্যৰ জৰিয়তে সন্তানৰ মনত ঋণাত্মক শক্তিৰ প্ৰভাৱ পৰে আৰু ঋণাত্মক ভাৱাধাৰাৰ সৃষ্টি হয়। এনেবোৰ কথাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে যিকোনো কাম কৰিবলৈ ভয় নকৰে সেই সন্তানে, ফলত সেই সন্তান বিপথে পৰিচালিত হয়। প্ৰতি সন্তানে নিজৰ পিতৃ মাতৃক ভাল পায় আৰু পিতৃ মাতৃয়ে কোৱা সকলো কথা সঁচা বুলি ভাবি লয়। সন্তানৰ ক্ষেত্ৰত বা সন্তানে জনাকৈ কেতিয়াও মাক দেউতাকে মিছা কথা ক'ব নালাগে। সন্তান আকৰ্ষিত হোৱা সন্তানৰ সন্মুখত কোনো ধৰণৰ বেয়া কাম কৰিব নালাগে। এনে কাৰ্যৰ ফলত সন্তানৰ চৰিত্ৰত প্ৰভাৱ পৰে। 3 নম্বৰতে হৈছে, ঘৰখনৰ যিকোনো ক্ষেত্ৰত গুৰুত্বপূৰ্ণ কথা বা আলোচনাত সন্তানৰ পৰামৰ্শ ল'ব লাগে। সন্তানে ভুলেই কওক বা শুদ্ধই কওক, তেওঁ পৰামৰ্শ দিয়াৰ সুবিধাকণ তেওঁলোকৰ মাক দেউতাকে দিব লাগে। যদি ভুল পৰামৰ্শ দিয়ে তেনে বুজাই দিব লাগে আৰু যদি শুদ্ধ পৰামৰ্শ দিয়ে তেনে সেই পৰামৰ্শত শলাগ ল'ব লাগে। এনে কৰিলে সন্তান আনন্দিত হয়, ঘৰখনৰ প্ৰতি দায়িত্ববোধ সন্তানৰ বাঢ়ি যায়।
যদি সন্তানক এনে ক্ষেত্ৰসমূহৰ পৰা আঁতৰাই ৰাখি ই কোনো কামৰ মানুহ নহয় বুলি আঁতৰাই ৰখা হয় তেনে সেই সন্তান ঘৰখনৰ প্ৰতি ক্ষোভিত হয় আৰু ঘৰৰ ভাল বেয়া চিন্তা কৰিব নিবিচাৰে নিজকে হীন বুলি ভাবি ঘৰৰ পৰা যিকোনো ক্ষেত্ৰত আঁতৰি থাকিব বিচাৰে 3 নম্বৰতে হৈছে সন্তানৰ সুস্থ সবল যি ভাৱধাৰা যি চিন্তাধাৰা সেইবোৰত মাক দেউতাকে সমৰ্থন কৰিব লাগে প্ৰতিটো উন্নয়নমূলক কামত সমৰ্থন আৰু সহায় কৰিব লাগে ই কোনো কামৰ মানুহ নহয় ইয়াৰ দ্বাৰা নহব ই নোৱাৰে এনে ধৰণৰ বাক্য কেতিয়াও সন্তানৰ সন্মুখত ক'ব নালাগে যদি কোৱা হয় তেনে সন্তানৰ মনোবল কমি যায় ফলত যিকোনো ক্ষেত্ৰত আগবাঢ়িব নোখোজে 4 নম্বৰতে হৈছে সন্তানৰ বিষয়ে সন্তানে শুনাকৈ আনৰ আগত সন্তানৰ দুৰ্বল গুণখিনিৰ কথা কেতিয়াও প্ৰকাশ কৰিব নালাগে প্ৰতিগৰাকী পিতৃ মাতৃয়ে নিজৰ সন্তানক যে বহুত বেছি ভাল পায় বহুত বেছি বিশ্বাস কৰে এনে কথাৰ প্ৰতি প্ৰতিয়ন নিয়াব লাগে এনে হলে ভুল কৰাৰ আগত মাক বাপেকৰ ওপৰত থকা বিশ্বাস আৰু ভাল পোৱাৰ প্ৰতি উপলব্ধি হৈ যিকোনো ক্ষেত্ৰত ভুল কৰাৰ পৰা দূৰত থাকে 5 নম্বৰতে হৈছে যিমান দুখ বা খঙতেই নহওক কিয় সন্তানৰ সন্মুখত কেতিয়াও এনে কথা ক'ব নালাগে বা প্ৰকাশ কৰিব নালাগে ই নহলেও থাকিব পাৰিম সি ঘৰৰ পৰা ওলাই গ'লেহে শান্তি হ'ব সন্তান ঘৰত থকাৰ বাবেই তেওঁ দুখ কষ্ট হৈছে সন্তানৰ পৰা তেওঁৰ দুখ কষ্ট বেছি হৈছে এনে কথাত সন্তানে অত্যন্ত দুখ পায় যাৰ ফলত তেওঁলোক দৃঢ় হ'বলৈ চেষ্টা কৰে মাক দেউতাকৰ ওপৰত থকা বিশ্বাস হেৰুৱাই মাক বাপেকৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰে সন্যাসীজনৰ এই কথা শুনি খেতিয়ক আৰু খেতিয়কৰ পত্নীয়ে ক'লে হে সাধু আপুনি কোৱাৰ 5টা ভুল আমি কৰিছোঁ যাৰ ফলত সন্তানে আমাক এৰি থৈ গৈছে আমি আমাৰ ভুল বুজি পাইছোঁ প্ৰিয় বন্ধু বান্ধৱীসকল সন্তানৰ ক্ষেত্ৰত এইসমূহ ভুল কেতিয়াও কৰিব নালাগে আশা কৰিছোঁ আজিৰ ভিডিঅ'ত কোৱা কথাসমূহৰ জৰিয়তে নিশ্চয় উপকৃত হ'ব পাৰিব আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ সকলো ভালে থাকক সুস্থ থাকক ধন্যবাদ